Welcome to MS Study Center. প্ৰিয় বন্ধু বান্ধৱীসকল, আমি আজি আপোনালোকৰ হৈতে হায়াৰ সেকেন্ডাৰী টেটৰ পেপাৰ 1 ৰ পাৰ্ট 3 আলোচনা কৰিম। পেপাৰ 1 ৰ পাৰ্ট 3 কি কৈছে বেসিক নিউমেৰিকেলস। এই বেসিক নিউমেৰিকেলস টু সায়েন্স আৰ্টস কমাৰ্স সকলোৰ বাবে কম্পালসৰি হয়। ইয়াতে 20 মাৰ্ক আছে, গতিকে এই 20 মাৰ্ক আপোনালোকৰ হৈতে ধুনিয়াকৈ অৰ্থাৎ অতি সহজ আৰু সৰল ভাষাৰে আপোনালোকৰ হৈতে বেসিক নিউমেৰিকেলস এইখিনি আমি আলোচনা কৰিম। আপোনালোকে এই ভিডিওটি প্ৰথমৰ পৰা শেষলৈ চাই থাকিব। তো ফাৰ্স্ট আমাৰ কি আছে সেটস থিওৰি। তো আমি আজি এই সেটস থিওৰিৰ বিষয়ে আলোচনা কৰিম। সেটস থিওৰি কি বা সেটস থিওৰিতে আমাৰ কি জানিবলগীয়া বা কি বস্তু আমাৰ বেসিক পইণ্ট আছে, সেই বস্তু পইণ্টখিনি বা সেই বস্তুখিনি আমাৰ অতি সহজ ভাষাত আলোচনা কৰিম। সেটস থিওৰি। সেটস থিওৰি means সংহতি তথ্য। সেটস থিওৰি আৰম্ভ কৰাৰ আগতে তো দুটামান কোৱেশ্চন বুজি লওঁ বা আলোচনা কৰি লওঁ। সেটস থিওৰিৰ ক্ষেত্ৰত কেনেকুৱা ধৰণৰ কোৱেশ্চন আহিব পাৰে বা কেনেকুৱা ধৰণৰ কোৱেশ্চন অহাৰ সম্ভাৱনা আছে। তো ফাৰ্স্ট কোৱেশ্চনটো হ'ল কি, যদি a is equal to 1 2 3 4 and b is equal to 4 5 and 6 হয়, তেন্তে a is intersection b কি হ'ব? ইয়াতে চাৰিটা অপচন দিয়া আছে, অবজেক্টিভ টাইপ দিয়া আছে, গতিকে এই চাৰিটাৰ কোনটো আমাৰ শুদ্ধ হ'ব? a equal to a কিমান দিয়া আছে? a নম্বৰত 3 আছে, b 4 আছে, c 1 2 3 4 5 and 6 আছে, and d কি আছে? 1 2 আছে। তেন্তে আমি ইয়াৰ কোনটো আনসাৰ ৰাইট দিম? এইখিনি আমাক দিয়া আছে, ইয়াৰ কোনটো আনসাৰ আমাৰ শুদ্ধ হ'ব? সেই শুদ্ধ উত্তৰটো আমি বাছি উলিয়াব লাগিব। তো নেক্সট কোৱেশ্চনটো আমাৰ কি আছে যে a is equal to 1 2 b is equal to 3 4 and a cross b ক্ষেত্ৰত তলৰ কোনটো শুদ্ধ হ'ব? আমাৰ কি দিয়া আছে? a equal to 1 2 দিয়া আছে আৰু b equal to অর্থাৎ b সংহতিটো কি দিয়া আছে? 3 4 দিয়া আছে। তেন্তে a ক্রস b এর ক্ষেত্ৰত তলৰ কোনটো শুদ্ধ হ'ব? এই অপশনটো কি দিয়া আছে? 1 2, b অপশনটো দিয়া আছে 1 3 1 4 2 3 2 4। নেক্সট c অপশনটো দিয়া আছে 3 1 4 1 3 2 4 2। নেক্সট d অপশনটো দিয়া আছে কি যে 1 2 3 4। তো আমি এই চাৰিটা অবজেক্টিভ টাইপ আনসাৰ আছে, এই চাৰিটা অবজেক্টিভ টাইপ আনসাৰৰ পৰা আমি কোনটো আমি শুদ্ধ উত্তৰ বুলি বিবেচনা কৰিম। সো এইখিনি জনাৰ আগতে এই কোৱেশ্চনটো আমি কেনেকৈ পাৰিম, এইখিনি জনাৰ আগতে আমি কি কৰিব লাগিব? এই সেটস থিওৰিৰ যিখিনি আমাৰ মৌলিক কথা আছে বা মৌলিক ধাৰণা আছে, সেইখিনি আমি সেই ধাৰণাখিনি আমি আগতে অধ্যয়ন কৰিব ল'ব লাগিব। আৰু জাষ্ট সেইখিনি প্ৰাথমিক জ্ঞান হয়, সেইখিনি ইমান হাৰ্ড বা টাফ নহয়, সেইখিনি আমি অতি সহজ আৰু সৰল ভাষাত এতিয়া আলোচনা কৰিম। ফাৰ্স্ট জানি লওঁ সংহতি। যে সংহতি কি? কিছুমান সুনিৰ্দিষ্ট বস্তুৰ থোপ বা গোট একোটাক সংহতি বুলি কোৱা হয়। আৰু ইয়াক কি সেকেন্ড ব্ৰেকেট অৰ্থাৎ দ্বিতীয় বন্ধনীৰ কি কৰা হয়? বুজোৱা হয়। সংহতি একোটাক সাধাৰণতে দ্বিতীয় বন্ধনীৰ বুজোৱা হয়। সংহতিটো থকা প্ৰতিটো বস্তুকে একোটা মৌল বা উপাদান বুলি কোৱা হয়। ধৰা হল এটা সংহতি আৰু এই সংহতিটোত কি আছে? 1 2 3 4 and 5 আছে। আৰু এই 1 2 3 4 5 এই প্ৰত্যেকটো সংখ্যাক একোটা কি বুলি কোৱা হয়? মৌল বা উপাদান বুলি কোৱা হয়, আৰু ইয়াক এটা সংহতি বুলি কোৱা হয়। এতিয়া আমি আলোচনা কৰিম সংহতিৰ কিছুমান সংযুতি। কি সংযুতি আছে, সংযুতিবোৰ এতিয়া আলোচনা কৰি লওঁ। তো ফাৰ্স্ট ইউ, আৰু এইটোক ইউনিয়ন বুলি কোৱা হয়। কি? ইউনিয়ন বুলি কোৱা হয়, বা আমি অসমীয়াত মিলন বুলি কওঁ। মিলন সংহতি। ইয়াক কি বুলি কোৱা হয়? মিলন সংহতি বুলি কোৱা হয়। মিলন সংহতি। মিলন সংহতিৰ ক্ষেত্ৰত কি এইটো বুজোৱা হয়। আৰু নেক্সট এইটো আহক ছেদন বা ইন্টাৰসেকশন বুলি কোৱা হয়। এইটো কি? ছেদন। আৰু এইটো আহক এন্ড। এইটো কি? এন্ড বা আৰু। এন্ড বা আৰু।
এইটো নেক্সট আহক আমাৰ ইয়াতে এইটো কি হ'ব বা এইটো হ'ব বা বা অৰ বুলি কোৱা হয় অৰ এইটো এণ্ড আৰু ইয়াতে ইউনিয়ন মানে সকলোবোৰ একেলগে মানে মিলন সংগতি মিন্স কি যে সকলোবোৰ একেলগে আৰু ছেদনটো কি হ'ব জাষ্ট মিল থকাখিনি আমাৰ ছেদন বুলি বুজায় মিল থকাখিনি বা দুটা সংগতিৰ ক্ষেত্ৰত যিকেইটা উপাদান কি আছে মিল আছে সেইখিনি ছেদন বুলি বুজোৱা হয় নেক্সট আহক এইটো হ'ল বিলংছ টু যাক অন্তৰ্ভুক্ত বুলি কোৱা হয় আৰু এইটো আহিব নট বিলংছ টু বা এইটো অন্তৰ্ভুক্ত নহয় এইটো হ'ল বিলংছ টু মানে অন্তৰ্ভুক্ত হয় আৰু নট বিলংছ মিন্স অন্তৰ্ভুক্ত নহয় তো এতিয়া চাওক আমাৰ কিছুমান অপাৰেশ্যন আছে যেনেকৈ অপাৰেশ্যন 1 এইটো সংহতি মিলন সংহতিৰ মিলননো কেনেকা হ'ব ধৰা হ'ল দুটা সংহতি A আৰু B A equal to 1 2 and 3 B equal to ধৰক 3 4 and 5 তেন্তে A union B to কি হ'ব A union B means আমাৰ এই গোটেইখিনি হ'ব একেলগে 1 2 3 ইয়াতে 3 4 5 এই আমাৰ একেলগে কি হ'ব 1 2 3 4 and 5 এইটো হ'ল A union B অৰ্থাৎ A union মানে কি সামৰি লোৱা বুজায় গোটেইখিনি একেলগে লগ কৰা বুজায় নেক্সট আহক অপাৰেশ্যন 2 অপাৰেশ্যন 2 টো আমাৰ কি আহিব সংহতিৰ ছেদন আৰু ইয়াক ইন্টাৰসেকশনেৰে বুজোৱা হয় ইয়াক বুজোৱা হয় ইউনিয়নেৰে তে ধৰক দুটা সংহতি এটা A is equal to কিমান A is equal to এইখিনি ধৰি লওক A is equal to 1 2 3 and B is equal to কিমান 3 4 5 তেন্তে A intersection B টো কি হ'ব A intersection B means যিটো মিল আছে intersection মানে যিটো যি মৌলটো মিল আছে এই মৌলটো জাস্ট আমি কি ৰাখি দিম আৰু বাকিখিনি নাথাকে অৰ্থাৎ A intersection B মানে কি হ'ব মিল থকা কেইটা অনলি মিল আছে কিমান 3 আমাৰ এইটো হ'ল A intersection B ধৰক আৰু এটা যদি এনেকা থাকে A equal to A B C and D ধৰক B is equal to B D E and K এই ক্ষেত্ৰত A union B টো হ'ব কি A B C D E and K হ'ব A union B আৰু ইন্টাৰসেকশন টো কি হ'ব A intersection B টো কি হ'ব যিকেইটা মিল আছে ইয়াতে BD মিল আছে ইয়াতে কি আছে BD মিল আছে গতিকে আমাৰ BD টো হ'ব ইন্টাৰসেকশন BD অপাৰেশ্যন 3 কি হ'ব সংহতিৰ অন্তৰ মিন্স ডিফাৰেন্স অৰ্থাৎ পাৰ্থক্য কি হ'ব ধৰক দুটা সংহতি A is equal to 1 2 3 and 4 B is equal to ধৰক 3 4 and 5 and 6 তেন্তে A difference to কি হ'ব A difference B কি হ'ব A difference B means যিখিনি এর পৰা B বাদ দিব লাগিব এর পৰা B বাদ দিবলৈ হলে যিখিনি বিৰ এলিমেন্ট কেইটা এর লগত মিল আছে অর্থাৎ মিল থকা এলিমেন্ট কেইটা এর পৰা কি কৰিব লাগিব বাদ দিব লাগিব তেন্তে 3 4 বাদ দিলে থাকিব কি অনলি এর যেহেতু এর পৰা বিয়োগ কৰিব লাগিব গতিকে এইখিনি নাহে 1 2 A difference B তেন্তে B difference A কি হ'ব B difference A মানে B ৰ পৰা A বিয়োগ কৰিব লাগিব তেনে 3 4 ক্যান্সেল আৰু আমাৰ B ৰ পৰা A বিয়োগ এখিনি আমাৰ হিচাপতে 1 2 হিচাপতে নাহিব গতিকে আমাৰ থাকিব only 5 and
6 তাৰ মানে বা এইটো আকৌ বুজাই দি আছো a ডিফারেন্স b কি হবো a2 কি আছে 1 2 3 and 4 next 3 4 5 and 6 তেন্তে a ডিফারেন্স b ইয়াতে 3 4 ক্যান্সেল দি যাব আৰু ইয়াৰ পৰা এখিনি বাদ যাব যেহেতু এখিনি আছে গতিকে 1 and 2 থাকিব আৰু b ডিফারেন্স a টু কি হ'ব b ডিফারেন্স a ইয়াৰ উল্টাটো হ'ব b ডিফারেন্স a 3 4 5 and 6 মাইনাস কি হ'ব 1 2 3 and 4 তেন্তে মিল থাকাখিনি 4 3 4 3 4 এখিনি বাদ দিব লাগিব কার পৰা a b ৰ পৰা a কে মিল থাকাখিনি বাদ দিব লাগিব মিল থাকাখিনি a ৰ মিল আছে এখিনি আর b ৰ লগত মিল আছে এখিনি গতিকে এখিনি বাদ দিলে থাকিব কি 5 and 6 এখিনি হল b ডিফারেন্স a এতিয়া আমি আলোচনা কৰিম অপারেশন 4 অর্থাৎ পূরক সংহতি অপারেশন 4 কি আছে পূরক সংহতি কমপ্লিমেন্ট অফ সেট বুলি কোৱা হয় অর্থাৎ পূরক সংহতি টু জানিবলৈ হলে আমি প্ৰথমত জানিব লাগিব হাৰ্বিক সংহতি কি হাৰ্বিক সংহতি তো হাৰ্বিক সংহতিনো কি আহক আমি হাৰ্বিক সংহতি জানি লও ধৰক এটা সংহতি ইউ এটা সংহতি এই ইউ সংহতিটোৰ ভিতৰত আন এটা সংহতি আছে ধৰক এ তেন্তে আমি এই গোটেইখিনি একেলগে আমি কি বুলি কম হাৰ্বিক সংহতি বুলি কম অৰ্থাৎ ইউনিভাৰ্সেল সেট বুলি কম ধৰক এই সংহতিটোৰ ভিতৰত আছে 1 2 3 and ইউৰ ভিতৰত আছে 1 2 3 4 5 and 6 তেন্তে ইউ সংহতিটোক আমি কি সংহতি বুলি কম হাৰ্বিক সংহতি কাৰণ এর ইউ সংহতিটোৰ ভিতৰত আন এটা সংহতি সময় আছে এটো হল এ এর বাহিৰত কিছুমান উপাদান আছে এই আটাইখিনি আৰু ইউৰ খিনি একেলগে লৈ ইউ কি বুলি কোৱা হ'ব হাৰ্বিক সংহতি বুলি কোৱা হ'ব অৰ্থাৎ আমি পূৰক সংহতিটো জানিবলৈ হলে কি কৰিব লাগিব আমাৰ হাৰ্বিক সংহতিটো জানিব লাগিব ধৰা হল U is equal to 1 2 3 4 5 and 6 to ধৰক a is equal to কি আছে 1 2 and 3 তেন্তে যেটো পূৰক সংহতি পূৰক means কি হ'ব a complement বা আমি কেতিয়াবা a dash এনেকে বুজোৱা হয় আমি a dash বা a complement এনেকে বুজোৱা হয় বা a complement a c ৰে বুজোৱা হয় is equal to কি হ'ব আমাৰ ইউৰ খিনি u minus a এইখিনি হ'ব কি a complement u কি আছে ইউত আছে 1 2 3 4 5 6 and a ত আছে 1 2 3 গতিকে এইখিনি বাদ দিয়া ইউৰ পৰা এইখিনি বাদ দিলে থাকিব কি 4 5 and 6 এইখিনি হ'ব আমাৰ কি a complement অৰ্থাৎ পূৰক সংহতি আমাৰ পূৰক সংহতিটো কিমান পালো 4 5 6 অর্থাৎ আমার হাৰ্বিক সংহতিৰ ভিতৰত এটা সংহতি এ আছে ধৰক এই সংহতিৰ বাহিৰে যিখিনি আছে 4 5 6 এই 4 5 6 ক এৰ পূৰক সংহতি বুলি কোৱা হ'ব যদি এৰ পূৰক সংহতি বুলি কোৱা হয় তেন্তে এই সংহতিত কি আছে হে এলিমেন্ট কেইটা বাদ দিলে বা হে এলিমেন্ট কেইটাৰ বাহিৰত যিকেইটা এলিমেন্ট আছে হেইখিনিক আমি কি বুলি কম এই সংহতিটোৰ পূৰক সংহতি বুলি কম অপাৰেশন 5 ত কি আছে যে দুটা সংহতি পূৰণফল দুটা সংহতি পূৰণফল দুটা সংহতিৰ পূৰণফল কেনেকা হ'ব ধৰা হল এটা সংহতি a is equal to 1 2 and 3 আৰু b is equal to কি হ'ব ধৰক 4 5 and 6
তেন্তে দুটা সংহতিৰ পূৰণটো কি হ'ব a ক্ৰছ b ইজ ইকুৱেল টু কি আহিব a কিমান 1 2 3 ক্ৰছ b সংহতিটো কিমান আছে 4 5 and 6 তেন্তে a ক্ৰছ b টো কি আহিব 1 4 1 5 1 6 এনেকা আহিব 1 4 1 5 1 6 next 2 4 2 2 4 2 5 2 6 next 3 4 3 4 3 5 3 6 আমাৰ এইটো হল সংহতিৰ চিহ্ন গতিকে আমাৰ a ক্ৰছ b টো হ'ব এনেকুৱা আমি এটা কথা সদায় লক্ষ্য ৰাখিব লাগিব যেতিয়া a ক্ৰছ b লিখিম তেতিয়া এনেদৰে লিখিলাম a এর সংহতিটো 1 2 3 b ৰ সংহতি 4 5 6 এনেকৈ লিখি আমাৰ লক্ষ্য কৰিব লাগিব এইটো যাতে কেতিয়া 1 4 টু 4 1 নহয় মানে 1 4 হ'ব লাগে এইটো কেতিয়াও যাতে কি নহয় 4 1 নহয় 4 1 হ'ব কেতিয়া যেতিয়া b ক্ৰছ a আহিম তেতিয়া কি হ'ব 4 1 হ'ব সেই ক্ষেত্ৰত আকৌ 1 4 হলে আমাৰ ভুল হ'ব এতিয়া b ক্ৰছ a দুটা সংহতিৰ পূৰণৰ কথা কোৱা হৈছে যদিও ফাৰ্স্ট a ক্ৰছ b উলিয়ালো এতিয়া আমি b ক্ৰছ a উলিয়াম b ক্ৰছ a টো কি হ'ব b টো হ'ল 4 5 and 6 ক্ৰছ আমাৰ a সংহতিটো কিমান আছে 1 2 1 2 and 3 এই ক্ষেত্ৰত কি হ'ব যে 4 4 1 4 2 4 3 4 5 1 5 2 5 3 next 6 1 6 2 6 3 এনেকা হ'ব আৰু এইটো বন্ধনী দিবই লাগিব অৰ্থাৎ সেকেন্ড ব্ৰেকেটটো দিবই লাগিব সেকেন্ড ব্ৰেকেট নিদিলে আমাৰ এইটো সংহতি নহব মই আশা কৰো আপোনালোকে আজিৰ এই ক্লাছটো প্ৰথমৰ পৰা শেষলৈ ধুনীয়াকৈ বুজি পাইছে তো ফাৰ্স্ট আপোনালোকৰ যিখিনি হেৰি আছিল বেসিক নিউমেৰিকেলছ আছিল বেসিক নিউমেৰিকেলছৰ যেটো সেটস থিওৰি এই সেটস থিওৰিৰ পৰা আমি আলোচনা কৰিলো থিওৰিটিক্যাল হিচাপে আমি আলোচনা কৰিলো ইয়াৰ পিছৰ ক্লাছত আমি ইয়াৰ পৰা কেনেকৈ শৰ্ট কোৱেশ্চন বা অবজেক্টিভ টাইপ কোৱেশ্চন কেনেকৈ বনোৱা হয় বা কি ধৰণে কোৱেশ্চন আহিব পাৰে তেনেকা কোৱেশ্চন আমি নেক্সট এটা ক্লাছত আলোচনা কৰিম Thank you so much. Thanks for watching this video.